এক ক্ষুদ্ৰ প্ৰয়াস বা প্ৰচেষ্টা কৰিছোঁ যে সমাজৰ কাৰণে কিছু এটা কৰিবলৈ চেষ্টা কৰিছোঁ। মন আছে কিন্তু সময়ে সময়ে নোৱাৰোঁ। এইবাৰ বহুদিনীয়া এইটো সপোন আছিলে, এইবাৰ প্ৰথমবাৰ আৰম্ভ কৰিছোঁ। আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ। ইয়াতে চাওক, এটা কথা, আগৰ দিন কেনেকুৱা আছিলে যে যাৰ তাতে পইচা আছে, টকা আছে, তেওঁলোকেহে চাকৰি পাইছিলে। কিন্তু এতিয়া পৰিৱৰ্তন চাওক, আমাৰ অসম চৰকাৰ হওক, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই, আপোনালোকে জানে যোৱা বছৰত আমাৰ 1 লাখতকৈ অধিক চাকৰি দিছে। কেনেকৈ পাইছে চাকৰিবিলাকে? যিবিলাক ভাইটি ভণ্টিয়ে মেধাবৃত্তিত তেওঁলোকে পৰীক্ষা পাছ কৰিছে, তেওঁলোকে চাকৰি পাইছে। আজি BTADত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত চাওক কি হৈছে, যিবিলাকে মেধা আছে তেওঁলোকে চাকৰি পাইছে। সেইকাৰণে কি হয়, আমি দেখা পাওঁ আমাৰ ওচৰে পাঁজৰে আমাৰ আগশাৰী প্ৰতিষ্ঠানবিলাকৰ যে কম্পিটিটিভ এক্সাম, সেইবিলাকৰ আমাৰ কোচিং চেণ্টাৰ নাই, বা গুৱাহাটী যাব লাগে, দিল্লী যাব লাগে, এনেকুৱা। আৰু এটা কি হৈছে, আমাৰ ল'ৰা ছোৱালীবিলাকে বিচাৰে, মইতো আপোনালোকে জানে ঘূৰি থাকোঁতে নৱপ্ৰজন্মৰ আমাৰ ভাইটি ভণ্টিসকলে বিচাৰে। তেওঁলোকৰ লগত কথা পাতি এইবাৰ এটা অৰূপনাথ ফাউণ্ডেশ্যনৰ যোগেদি আমি চেষ্টা এটা কৰিছিলোঁ। অথনি আপোনালোকে দেখা পাইছে যে কেনেকুৱা আমাৰ ষ্টুডেণ্টৰ ভিৰ। ইয়াতে বেংগল, কলকাতা, ৰাজস্থান, বিহাৰ, দিল্লী, ছিকিম, শ্বিলং আৰু আমাৰ গুৱাহাটীৰ ফেকাল্টিসকল আহিছে। তেওঁলোকে কি কৰিব যে খুব কম সময়ৰ ভিতৰত কেনেকৈ আমাৰ আপকামিং ইণ্টাৰভিউবিলাকত, এক্সামবিলাকত ভালকৈ বহি কেনে এনচাৰ দিয়া যায়, আৰু বিভিন্ন ধৰণৰ ইয়াতে মক টেষ্টো হ'ব। আকৌ আমাৰ ইয়াতে কেইজনমান ধৰক আমাৰ অসমৰ IAS IPS তেওঁলোকে ডেইলি 30 মিনিটকৈ মটিভেশ্যনেল স্পীচ ৰাখিব আমাৰ ভাইটি ভণ্টিসকলৰ কাৰণে, কেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগে এক্সামৰ কাৰণে। আমাৰ গাৰ্জেনসকল আহিব, বিভিন্ন সংগঠনসকলক মাতিছোঁ, শিক্ষকসকলক মাতিছোঁ। আপোনালোকে দেখা পাইছে, আৰু আপোনালোকৰ পৰা সহায় সহযোগিতা বিচাৰিছোঁ যেন ইয়াতে 10 দিনৰ যে আমাৰ কোচিং কেম্পটো আছে, এইটো খুব সুন্দৰভাৱে হওক। আৰু এটা ইম্পৰ্টেণ্ট কথা, ইয়াতে আমাৰ যিবিলাক ষ্টুডেণ্টে, আমি লাষ্টৰ দিনাখন যে মক টেষ্ট পাতিম, মক টেষ্টৰ কাৰণে ইনকাম টেক্স অফিচাৰ আহিব, তেওঁ কলকাতাৰ পৰা আহিব। সেই যোন টপ 10 হ'ব, সেই টপ 10ক মই আমাৰ ব্যক্তিগত যিটো আমাৰ প্ৰচেষ্টা, সেই প্ৰচেষ্টাৰ ফালৰ পৰা আমাৰ টীমে গুৱাহাটী বা দিল্লীত তেওঁলোকক আমি 10জন টপ 10ক আমি 1 বছৰীয়া কোৰ্চ ফ্ৰীত কৰাম, তাৰমানে চেষ্টা এটা চলাইছোঁ। সেইকাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, আজি প্ৰথম দিন, আৰু আপোনালোকৰো সহায় সহযোগিতা বিচাৰিছোঁ যেন এইটো সুকলমে পাৰ হয়। নাই, যোৱা কেইবছৰত মই দেখিছোঁ ইণ্ডিভিজুৱেল কেপাচিটিটো বহুতে কৰিছে। আমি ছুপাৰ 50টো এটা পৰিৱেশ গঢ়িবৰ কাৰণে কৰিছিলোঁ, আৰু পৰিৱেশটো গঢ়িলে অলৰেডি আমাৰ ষ্টুডেণ্টখিনিৰ বাহিৰেও বহুতো এটা এনকাৰেজ হৈছে, আৰু বহুত ষ্টুডেণ্টে আমাক এপ্ৰ'চ কৰিছে যে আমি কোচিঙত যাব নাপালোঁ, কিন্তু আমাক বাহিৰত কিবা হেল্প কৰিব পাৰে নেকি। চ' এটা পজিটিভ, শান্তি অহাৰ লগে লগে এটা পজিটিভ এটা পৰিৱেশ আহি গ'ল। চ' তেনেকুৱা আমাৰ তামোলপুৰৰ বিধায়কো যোৱাবাৰ 5জন কৰিছিলে, ইয়াৰে 1জন না 2জন চিলেকশ্যন পাই গৈছে, মানে APSC পাই গৈছে। তেনেকৈ বহুতে কৰিছে। আজি ইয়াত বিজনীত অৰূপনাথ ডাঙৰীয়াই কৰিছে, মই খুব ভাল লাগিছে। সেইকাৰণে মই সময়টো এডজাষ্ট কৰি আহিছোঁ যে 700জন ছাত্ৰ ছাত্ৰীক চিভিল ছাৰ্ভিচ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰা। তেখেতসকলে UPSC কোনোবা নাপাবও পাৰে, APSC কোনোবা নাপাবও পাৰে, কোনোবা পাবও পাৰে। তথাপিতো কোনোবা SSC পাব, ষ্টাফ চিলেকশ্যন কমিশ্যন, কোনোবা ৰেলৰ পৰীক্ষাত পাব, কোনোবা ADR, বিভিন্ন পৰীক্ষাত তেখেতসকলে পাছ কৰিব পাৰিব। গতিকে এই ইনিচিয়েটিভটো মানৱ সম্পদ গঢ়া ইনিচিয়েটিভটো খুব ভাল হৈছে, মই শলাগ লৈছোঁ, আৰু সেই 700জন ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।